নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল লাখ লাখ কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে বিচাৰিলেই বনাব পাৰিব কিষাণ ক্ৰেডিট কাৰ্ড। তো কিষাণ ক্ৰেডিট কাৰ্ড লৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই আছোঁ। ইয়াতে লিখা আছে किसान क्रेडिट कार्ड বা KCC। KCC सिर्फ सरकारी बैंक से मिलता है। KCC के लिए जमीन का मालिक होना जरूरी है। তো ইয়াতে উল্লেখ কৰা অনুযায়ী KCC বা কিষাণ ক্ৰেডিট কাৰ্ড কেৱল মাত্ৰ চৰকাৰী বেংকৰ ফালৰ পৰাই আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আপোনালোকৰ থাকিব লাগিব মাটিৰ মালিক হ'লেহে আপোনালোকে বনাব পাৰিব কিষাণ ক্ৰেডিট কাৰ্ড। তো কিষাণ ক্ৰেডিট কাৰ্ড বনোৱাৰ পিছত আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা ল'ব পাৰিব ঋণ। তো যিসকল কৃষকে এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ড বনোৱা নাই সেইসকলে যদি ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ড বনোৱাৰ বাবে ক'ত গৈ আবেদন কৰিব লাগিব, কি কৰিব লাগিব। তো অনুগ্ৰহ কৰি আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ড এতিয়ালৈকে বনোৱা নাই আৰু আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত লোন ল'ব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল কিন্তু চৰকাৰী ঘৰ পোৱা নাছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল কিন্তু চৰকাৰী ঘৰ পোৱা নাছিল সেইসকল মানুহৰ বাবে প্ৰদান কৰিছে এক বিশেষ আপডেট। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আপডেটটো চাব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল মানুহৰ ভিতৰত 3,25,000 মানুহক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। অসম চৰকাৰে ইতিমধ্যে 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এই বিষয়ত অজন্তা নায়ক ডাঙৰীয়ানে কেইদিনমান আগত এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে সকলোৰে এটা পকী ঘৰৰ সপোন থাকে। এই সপোন পূৰণৰ লক্ষ্য লৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ গাঁও অঞ্চলৰ 3,25,236টা দুখীয়া পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAYGৰ অনুমোদন পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 9 ডিচেম্বৰ তাৰিখৰ পৰা যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাছিল সেইসকলৰ ভিতৰত 3,25,236টা পৰিয়ালক প্ৰদান কৰিছে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ।